গাঁওখনৰ নামটো কি? আমাৰ গাঁওখনৰ নাম দেউৰী চিলাবন্ধা। কিমান বছৰৰ পৰা এই পৰিভ্ৰমী চৰাইখিনি আজি প্ৰায় 5 বছৰমানৰ পৰা আহি আছে ইয়াত। প্ৰতি বছৰে আহে, পোৱালি তোলে, পোৱালি তুলিখিনিত আকৌ গুচি যায়। আপোনালোকৰ পৰিৱেশটো জীপাল হৈ আছে। এই চৰাইখিনিৰ কাৰণে আমাৰ গোটেই পৰিৱেশটো জীপাল। বৰ সুন্দৰ এটা পৰিৱেশ, ভাল লাগে মানে। আপোনাৰ ঘৰৰ গছ এজোপাতো আছে। আমাৰ ঘৰৰ গছতো আছে আৰু মোৰ সেই দাদা সেয়া ওচৰ চুবুৰীয়া দাদা তেওঁৰ গছতো সেইজোপা শিমলু গছ তাতো আছে। আপোনালোকে গছখিনি কাটি দিয়া নাই? আমি সেই চৰাইখিনিৰ কাৰণে গছ কটা নাই। আমি যদি গছখিনি কাটি দিওঁ চৰাইখিনি ক'লৈ যাব? সিহঁতকতো আশ্ৰয়স্থল লাগিব। এতিয়া ওখ গছ আপোনালোকে দেখিছে, ওখ গছ প্ৰায় নাইকিয়া হৈ গৈছে, ক'তো ওখ গছ নাই। গতিকে মোৰ এটাই চৰকাৰলৈ অনুৰোধ, যাতে ওখ গছ সংৰক্ষণ কৰক। মানুহক জীয়াবৰ কাৰণে বা ছাঁ ৰ'বৰ কাৰণে নহয়, চৰাই আশ্ৰয়স্থল হিচাপেও গছ লাগে, ওখ গছ লাগে। গতিকে চৰকাৰ তথা সমূহ ৰাইজলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, যাতে গছ সংৰক্ষণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।